বঙাইগাঁও জিলাৰ কোকিলাত অনুষ্ঠিত হ'ব নামনি অসম ভিত্তিক ইজতেমা। ইছলাম ধৰ্মাৱলীৰ লোকসকলে অনুষ্ঠিত কৰিবলগীয়া ইজতেমাত ইছলামত হাৰাম, ড্ৰাগছ নিষিদ্ধ, বাল্যবিবাহ আৰু বিভিন্ন ধৰ্মাৱলীৰ লোকৰ মাজত সম্প্ৰীতি অনাৰ বাবে ইজতেমা অনুষ্ঠিত কৰিব। অহা ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ইজতেমাৰ কাম কাজ পূৰ্ণগতিত চলি আছে। মানুহে স্বইচ্ছাই বাহ, দান বৰঙণি আৰু কাম কৰি আছে। সেই সকলোকে অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। কোকিলাৰ পৰা সুলতান আহমেদৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। না ওইটা আবার অনেকে বুঝতে কষ্ট হবো কথাটা বুঝো না তো ইয়ার উপরে যা হাইট কম তুই এত বড় হবো ভিডিও করুন কিসের মতো করুন কি জনাব সাধাৰণ ৰাইজক? মই এই ইজতেমা থলীৰ পৰা আমাৰ স্থানীয় ৰাইজক অনুৰোধ জনাইছোঁ যাতে ৰাইজে আহি পেলাই আমাৰ ইজতেমাৰ যিখিনি কাম বাকী আছে সেই কামখিনি যাতে সকলোৱে মিলিজুলি মানে কামখিনি আমি শেষ কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ চাৰিওফালৰ বৰপেটা তথা বঙাইগাঁও জিলাৰ চাৰিওফালৰ মানুহবিলাকক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি এই ইজতেমাত কামত অংশগ্ৰহণ কৰে আৰু এই ইজতেমাৰ কামটো সাফল্যমণ্ডিত কৰাৰ কাৰণে সহায় সহযোগিতা কৰে। ইজতেমাখন ক'ত হৈ আছে? ইজতেমাখন হৈ আছে কোকিলা খেতি পথাৰত, বৰপেটা বঙাইগাঁও জিলাৰ সীমামূৰী অঞ্চল। হয় হয়। আৰু কোন কোন জিলা? এইটো আপোনাৰ বঙাইগাঁও আচলতে নামনি অসম ভিত্তিত ইজতেমাটো হৈ আছে। নামনি অসমত আচল 12খন জিলা আছে আৰু এই 12খন জিলা সামৰি এই ইজতেমাখন হৈ আছে। আমি নামনি অসম ভিত্তিক 12খন জিলাৰ সৈতে কোকিলা খেতি পথাৰত আমি ইজতেমাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে এটা প্ৰস্তুতি চলাইছোঁ। এই ইজতেমাৰ জৰিয়তে আমি সাধাৰণতে ইছলামিক মানে কোৰআন হাদিছৰ বয়ানেৰে সমাজৰ পৰা বাল্য বিবাহ, মদ, ভাং আদি কেনেকৈ দূৰ কৰি এখন মুক্ত সমাজ গঢ়িব পাৰোঁ তাৰ এটা প্ৰচেষ্টা চলাই আছোঁ। আৰু এই ইজতেমাখন অহা ফেব্ৰুৱাৰী মাহৰ ৫, ৬ আৰু ৭ তাৰিখত অনুষ্ঠিত কৰা হ'ব।